এখন ৰিটছ 2010 মডেলৰ আছিলে গাড়ীখন মানে 15 বছৰ পুৰণা যদিও গাড়ীখন একদম ধুনীয়া হৈ আছিলে একদম চকচকীয়া হৈ আছিলে এই তলৰ একদম ফগ লেম্পৰলৈকে ৱৰ্কিং হৈ আছে দেখিছেনে তলৰ ফগ লেম্পৰলৈকে ৱৰ্কিং গাড়ীখনৰ কাৰণে বহুত কিজনে ফোন কৰি আছিল দেই একচুৱেলি তাৰ মাজতে আমাৰ তেজপুৰৰ পৰাই আহি তেওঁ গাড়ী চালে পছন্দ কৰিলে একদম টেষ্ট ড্ৰাইভ ল'লে ভালকে এখন ৰিটছ আহা অকণ দেখাই দিওঁ একচুৱেলি মোৰ লগত তেওঁ কণ্টেক্ট কৰি আছিল আকৌ বাইনাখন ৰাস্তাত দেখোঁতে একে গাড়ী নাম্বাৰ দেখি চিঞৰি মাত দি গৈছে আমাৰ দুইটা যে গৈ আছিলে যে আমাক যে মাতি গৈছিলে তেওঁ মাতি গৈছিলে গুৱাহাটীৰ পৰা আহি আছিলে চেলেৰোখনতে লৈ আহিছিল যে বাকী গাড়ীখন এয়া ল'লে হ'বলগীয়া আৰু না কোৱা কেনেকুৱা কি পালা গাড়ী ঠিকে আছে যেটো দাম অনুযায়ী মানে গাড়ীখন ঠিকে পাইছো ঠিকে পাইছা ন ইঞ্জিন ৰিলেটেড বা এক্সিডেন্টেল ৰিলেটেড কিবা পাইছা নেকি তেনেকুৱা কোনো ধৰণৰ একো পোৱা নাই আপোনাৰ ইঞ্জিন ধুনীয়া হৈ আছে হেপি দিলো আৰু এখন ডাঙৰ কথা 15 বছৰ পুৰণা গাড়ী এখন গ্লাছ এখনলৈকে 2010 দিছে অৰিজিনেল লাগি আছে বহুত ডাঙৰ কথা গ্লাছ এখনো যেতিয়া চেঞ্জ নাই এক্সিডেন্টেলৰ কোনো কথাই আহি নপৰে গতিকে সেইখন গাড়ী দিলো তেজপুৰলৈ নিব আৰু ৰিটছ VX এখন পেট্ৰলৰ হয় সব টায়াৰ বোলো একদম মানে গোটেই 4টা টায়াৰে ধুনীয়া টায়াৰ লাগি আছে টায়াৰো চেঞ্জ কৰিব নালাগে নেকি চ' বাইকৰ দামত গাড়ী লৈ ল'লা আৰু বাইকত ঘৰ গোটেইকেইটা যাব নোৱাৰে এইখনত ঘৰ গোটেইকেইটা যাব পাৰিব প্লাছ তুমি এয়াৰপৰ্ট যাব পাৰিবা লং জাৰ্ণিটো গৈয়ে থাকা আৰু দুইটা ভাড়াও মাৰি দিব পাৰিবা বাইক লোৱাতকে মানে এনেকুৱা গাড়ী এখন ল'লে বহুত লাভ হয় ন পিছত প্লাছ তোমাৰ ৰিচেল ভেলু আছে তেন্তে হ'লে পিন্ধাই দিব নতুন গাড়ী শুভেচ্ছা থাকিলে আৰু দেই যাম সোমাম দিয়া তেজপুৰত আমাৰ ঢেৰ মিটি হ'ল গাড়ী দিয়া মিটি গৈ থাক আৰু ৰবা চাবিটো দিয়ে চাবিও দুটা আছিলে দেই একদম দুটা চাবি ৰমত ফটো মাৰো ডেলিভাৰী এতিয়া মিটি বাঢ়িল আৰু এতিয়া তোমালোকৰ পানী বটল লৈ নললা আছা খাব লাগে বাই ঘৰত গৈ ফোন কৰিবা ঘৰ পাই এইখনৰ কেমেৰা এটা আছিলে কেমেৰাটো ৱৰ্কিং বেক কেমেৰা এটাও আছে গাড়ীখনত দেই লাগা গাড়ী ইঞ্জিনৰ চাউণ্ড কি স্মুথ হৈ আছে যোৱা